বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। সাব্বাহা লিল্লাহি মা ফিস সামাওয়াতি ওয়া মা ফিল আরদ ওয়া হুয়াল আজিজুল হাকীম। আকাশসমূহ আৰু পৃথিৱীত যি আছে আটায়ে আল্লাহৰ পবিত্ৰতা বৰ্ণনা কৰে। তেওঁ পৰাক্ৰমশালী আৰু প্ৰজ্ঞাময়। هو الذي أخرج الذين كفروا من أهل الكتاب من ديارهم لأول الحشر ما ظننتم أن يخرجوا وظنوا أنهم مانعتهم حصونهم من الله فأتاهم الله من حيث لم يحتسبوا وقذف في قلوبهم الرعب يخربون بيوتهم بأيديهم وأيدي المؤمنين فاعتبروا يا أولي الأبصار। তেৱে আহলে কিতাব সকলৰ অন্তৰ্ভুক্ত অবিশ্বাসীহঁতক প্ৰথমবাৰতে একত্ৰিত কৰি সিহঁতৰ ঘৰ দুৱাৰৰ পৰা বহিষ্কৃত কৰিছে। হে মুমিনসকল, তোমালোকেতো কল্পনাও কৰা নাছিলা যে সিহঁত ওলাই যাব, আৰু সিহঁতেও ভাবিছিল যে সিহঁতৰ সুদৃঢ় দুৰ্গসমূহে সিহঁতক আল্লাহৰ হাতৰ পৰা ৰক্ষা কৰিব। পিছে আল্লাহে সিহঁতৰ ওপৰত এনে ঠাইৰ পৰা আক্ৰমণ চলালে যিটো সিহঁতে কল্পনাও কৰিব পৰা নাছিল। তেওঁ সিহঁতৰ অন্তৰত ভীতি সঞ্চাৰ কৰিলে, ফলত সিহঁতে সিহঁতৰ ঘৰবোৰ নিজ হাতেৰে আৰু মুমিনসকলৰ হাতেৰে ধ্বংস কৰিলে। এতেকে হে দৃষ্টিসম্পন্ন ব্যক্তিসকল, তোমালোকে এই ঘটনাৰাজিৰ পৰা উপদেশ গ্ৰহণ কৰা। ولولا أن كتب الله عليهم الجلاء لعذبهم في الدنيا ولهم في الآخرة عذاب النار। আৰু আল্লাহে যদি সিহঁতৰ ভাগ্যত নিৰ্বাসন দণ্ড নিলিখিলেহেঁতেন তেন্তে তেওঁ সিহঁতক দুনিয়াতেই শাস্তি বিহিলেহেঁতেন, আৰু পৰকালততো সিহঁতৰ বাবে জাহান্নামৰ শাস্তি আছেই। ذلك بأنهم شاقوا الله ورسوله ومن يشاق الله فإن الله شديد العقاب। এয়া এই কাৰণে যে সিহঁতে আল্লাহ আৰু ৰসুলৰ লগত শত্ৰুতা কৰিছে, আৰু কোনোবাই আল্লাহৰ লগত শত্ৰুতা কৰিলে সি জানি ৰাখক যে নিশ্চয় আল্লাহ কঠিন শাস্তিদাতা। ما قطعتم من لينة أو تركتموها قائمة على أصولها فبإذن الله وليخزي الفاسقين। তোমালোকে যিবোৰ খেজুৰ গছ কাটিছা আৰু যিবোৰক তাৰ গুৰিৰ ওপৰত থিয় অৱস্থাত ৰাখি দিছা সেয়াটো আল্লাহৰে আদেশক্ৰমে হৈছিল, আৰু সেয়া এই কাৰণে তেওঁ নাফৰমান সকলক লাঞ্ছিত কৰিব বিচাৰিছিল। وما أفاء الله على رسوله منهم فما أوجفتم عليه من خيل ولا ركاب ولكن الله يسلط رسله على من يشاء والله على كل شيء قدير। আৰু আল্লাহে ইহুদীহঁতৰ পৰা তেওঁৰ ৰসুলক বিনা যুদ্ধেই যি ধন সম্পদ দান কৰিছিল তাৰ বাবে তোমালোকে ঘোঁৰা অথবা উটেৰে অভিযান চলোৱা নাছিলা, কিন্তু আল্লাহে তেওঁৰ ৰসুলসকলক যাৰ ওপৰত ইচ্ছা হয় আধিপত্য দান কৰে। আল্লাহ সকলো বস্তুৰ ওপৰত পৰিপূৰ্ণ ক্ষমতাবান। ما أفاء الله على رسوله من أهل القرى فلله وللرسول ولذي القربى واليتامى والمساكين وابن السبيل كي لا يكون دولة بين الأغنياء منكم وما آتاكم الرسول فخذوه وما نهاكم عنه فانتهوا واتقوا الله إن الله شديد العقاب। আল্লাহে অন্যান্য জনপদবোৰৰ অধিবাসীসকলৰ পৰা তেওঁৰ ৰসুলক বিনা যুদ্ধে যি ধন সম্পদ দান কৰিছে সেয়া আল্লাহ, ৰসুল, তেওঁৰ আত্মীয়সকল, য়েতিমসকল, নিজসকল আৰু মুছাফিৰসকলৰ প্ৰাপ্য, যাতে ধন সম্পদ কেৱল তোমালোকৰ বিত্তশালীসকলৰ মাজতেই আৱৰ্তন কৰি নাথাকে।
ৰসুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা আৰু যিটোৰ পৰা তোমালোকক নিষেধ কৰে তাৰ পৰা তোমালোক বিৰত থাকা আৰু তোমালোকে আল্লাহক ভয় কৰি চলা নিশ্চয় আল্লাহ কঠিন শাস্তিদাতা للفقراء المهاجرين الذين أخرجوا من ديارهم وأموالهم يبتغون فضلا من الله ورضوانا وينصرون الله ورسوله أولئك هم الصادقون এই ধন সম্পদ বিশেষকৈ সেই দুখীয়া মুহাজিৰসকলৰ প্ৰাপ্য যিসকলে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টি কামনাৰে আৰু আল্লাহ আৰু তেওঁৰ ৰসুলৰ সাহায্যাৰ্থে তেওঁলোকৰ ঘৰ দুৱাৰ আৰু সা সম্পদৰ পৰা বহিষ্কৃত হৈছে তেওঁলোকে হৈছে সত্যবাদী والذين تبوأوا الدار والإيمان من قبلهم يحبون من هاجر إليهم ولا يجدون في صدورهم حاجة مما أوتوا ويؤثرون على أنفسهم ولو كان بهم خصاصة ومن يوق شح نفسه فأولئك هم المفلحون আৰু সেই সকলৰ প্ৰাপ্য যিসকলে মুহাজিৰসকলৰ আগমনৰ পূৰ্বেই এই নগৰীত বসতি কৰিছে আৰু ঈমান আনিছে তেওঁলোকে তেওঁলোকৰ ওচৰত হিজৰত কৰি অহা লোকসকলক ভাল পায় আৰু মুহাজিৰসকলক যি দিয়া হৈছে তাৰ বাবে তেওঁলোকে তেওঁলোকৰ অন্তৰত কোনো চাহিদা অনুভৱ নকৰে তদুপৰি তেওঁলোক নিজে অভাৱগ্ৰস্ত হোৱা সত্ত্বেও নিজৰ ওপৰত তেওঁলোকক অৰ্থাৎ মুহাজিৰসকলক অগ্ৰাধিকাৰ দিয়ে আৰু যিসকল লোক অন্তৰৰ সংকীৰ্ণতাৰ পৰা মুক্ত তেওঁলোকেই সফল والذين جاءوا من بعدهم يقولون ربنا اغفر لنا ولإخواننا الذين سبقونا بالإيمان ولا تجعل في قلوبنا غلا للذين آمنوا ربنا إنك رؤوف رحيم আৰু সেই সকলৰ প্ৰাপ্য যিসকল তেওঁলোকৰ পাছত আহিছে তেওঁলোকে কয় হে আমাৰ প্ৰতিপালক তুমি আমাক আৰু আমাৰ সেই ভাতৃসকলক ক্ষমা কৰি দিয়া যিসকল আমাৰ পূৰ্বেই ঈমান আনিছে আৰু আমাৰ অন্তৰত মুমিনসকলৰ প্ৰতি কোনো হিংসা বিদ্বেষ নাৰাখিবা হে আমাৰ প্ৰতিপালক নিশ্চয় তুমি অতি স্নেহশীল পৰম দয়ালু ألم تر إلى الذين نافقوا يقولون لإخوانهم الذين كفروا من أهل الكتاب لئن أخرجتم لنخرجن معكم ولا نطيع فيكم أحدا أبدا وإن قوتلتم لننصرنكم والله يشهد إنهم لكاذبون হে নবী তুমি মুনাফিকসকলৰ প্ৰতি লক্ষ্য কৰা নাইনে যিসকলে আহলে কিতাপসকলৰ মাজত থকা সিহঁতৰ অবিশ্বাসী ভাতৃসকলক কয় তোমালোক যদি বহিষ্কৃত হোৱা তেন্তে অৱশ্যেই আমিও তোমালোকৰ লগত ওলাই যাম আৰু আমি তোমালোকৰ বিষয়ে কেতিয়াও কাৰো কথাই নামানো আৰু তোমালোকৰ লগত যুদ্ধ হলে আমি অৱশ্যেই তোমালোকক সহায় কৰিম কিন্তু আল্লাহে সাক্ষ্য দিয়ে যে সিহঁত একেবাৰে মিছলীয়া لئن أخرجوا لا يخرجون معهم ولئن قوتلوا لا ينصرونهم ولئن نصروهم ليولن الأدبار ثم لا ينصرون এয়া নিশ্চিত কথা যে যদি সিহঁতক বহিষ্কাৰ কৰা হয় তেন্তে মুনাফিকসকল সিহঁতৰ লগত ওলাই নাযাব আৰু সিহঁতৰ লগত যুদ্ধ কৰা হলে সিহঁতে সিহঁতক সহায়ো নকৰিব আৰু যদিও বা সিহঁতক সহায় কৰিবলৈ আহে তেন্তে সিহঁত অৱশ্যেই পৃষ্ঠ প্ৰদৰ্শন কৰি পলাব তাৰ পাছত সিহঁতে আৰু কোনো সহায় নাপাব لأنتم أشد رهبة في صدورهم من الله ذلك بأنهم قوم لا يفقهون
يفقهون لا يقاتلونكم جميعا إلا في قرى محصنة أو من وراء جدر بأسهم بينهم شديد تحسبهم جميعا وقلوبهم شتى ذلك بأنهم قوم لا يعقلون নিশ্চয় সিহঁতৰ অন্তৰত আল্লাহতকৈ তোমালোকৰ ভয়হে বেছি এয়া এই কাৰণে যে সিহঁত এটি অবুজ সম্প্ৰদায় كمثل الذين من قبلهم قريبا ذاقوا وبال أمرهم ولهم عذاب أليم كمثل الشيطان إذ قال للإنسان اكفر فلما كفر قال إني بريء منك إني أخاف الله رب العالمين সিহঁত আটাই মিলিও তোমালোকৰ লগত যুদ্ধ নকৰিব যুদ্ধ কৰিলেও কেৱল সুৰক্ষিত জনপদত অৱস্থান কৰি অথবা দেৱালৰ আঁৰৰ পৰাহে কৰিব সিহঁত পৰস্পৰৰ মাজত প্ৰচণ্ড বিৰোধ আছে তুমি সিহঁতক ঐক্যবদ্ধ বুলি ভাবা কিন্তু সিহঁতৰ অন্তৰসমূহ পৰস্পৰ বিচ্ছিন্ন এয়া এই কাৰণে যে সিহঁত এটি নিৰ্বোধ সম্প্ৰদায় সিহঁতৰ অৱস্থা সেইসকল লোকৰ দৰে যিসকলে কিছুকাল আগতে নিজৰ কৃতকৰ্মৰ পৰিণাম ভোগ কৰিছে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি সিহঁত শয়তানৰ দৰে যিয়ে মানুহক কয় অবিশ্বাসী হৈ যোৱা তাৰ পাছত যেতিয়া সি অবিশ্বাসী হৈ যায় তেতিয়া সি কয় তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই নিশ্চয় মই বিশ্বজগতৰ প্ৰতিপালক আল্লাহক ভয় কৰোঁ فكان عاقبتهما أنهما في النار خالدين فيها وذلك جزاء الظالمين পিছে সিহঁত উভয়ৰে পৰিণাম এয়ে হ'ব যে সিহঁত জাহান্নামত যাব য'ত সিহঁত চিৰকাল থাকিব আৰু এয়াই অত্যাচাৰীহঁতৰ শাস্তি يا أيها الذين آمنوا اتقوا الله ولتنظر نفس ما قدمت لغد واتقوا الله إن الله خبير بما تعملون হে মুমিনসকল তোমালোকে আল্লাহক ভয় কৰা আৰু প্ৰত্যেকেই চিন্তা কৰা উচিত যে সি কাইলৈৰ বাবে কি প্ৰেৰণ কৰিছে তোমালোকে আল্লাহক ভয় কৰা নিশ্চয় আল্লাহ তোমালোকৰ কৃতকৰ্ম সম্পৰ্কে ভালদৰে অৱগত ولا تكونوا كالذين نسوا الله فأنساهم أنفسهم أولئك هم الفاسقون আৰু তোমালোক সিহঁতৰ দৰে নহবা যিসকলে আল্লাহক পাহৰি গৈছে ফলত আল্লাহে সিহঁতক আত্মবিস্মিত কৰি দিছে সিহঁতে হৈছে নাফৰমান لا يستوي أصحاب النار وأصحاب الجنة أصحاب الجنة هم الفائزون জাহান্নামী আৰু জান্নাতীসকল একে হ'ব নোৱাৰে জান্নাতীসকলেই হৈছে প্ৰকৃত সফলকাম لو أنزلنا هذا القرآن على جبل لرأيته خاشعا متصدعا من خشية الله وتلك الأمثال نضربها للناس لعلهم يتفكرون যদি মই এই কোৰআনক কোনো পৰ্বতৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে তুমি ইয়াক দেখিলাহেঁতেন যে ই আল্লাহৰ ভয়ত অৱনত আৰু বিদীৰ্ণ হৈ গৈছে মই মানুহৰ বাবে এইবোৰ উপমা বৰ্ণনা কৰোঁ যাতে সিহঁতে চিন্তা ভাৱনা কৰে والله الذي لا إله إلا هو عالم الغيب والشهادة هو الرحمن الرحيم তেৱেই আল্লাহ যাৰ বাহিৰে অইন কোনো উপাস্য নাই তেওঁ গুপ্ত আৰু প্ৰকাশ্য সকলো বিষয়ে জানে তেওঁ পৰম করুণাময় পৰম দয়ালু هو الله الذي لا إله إلا هو الملك القدوس السلام المؤمن المهيمن العزيز الجبار المتكبر سبحان الله عما يشركون তেৱেই আল্লাহ যাৰ বাহিৰে অইন কোনো উপাস্য নাই তেৱেই প্ৰকৃত বাদশাহ পবিত্ৰ শান্তিদাতা
নিৰাপত্তাদাতা, আশ্ৰয়দাতা, পৰাক্ৰমশালী, প্ৰতাপশালী আৰু মহত্বৰ অধিকাৰী। সিহঁতে যিবোৰ অংশীদাৰ স্থাপন কৰে আল্লাহ তাৰ পৰা সম্পূৰ্ণৰূপে পবিত্ৰ। হুৱাল্লাহুল খালিকুল বাৰিউল মুছawwiru লাহুল আসমাউল হুসনা ইউসাব্বিহু লাহু মা ফিস সামাওয়াতি ওয়াল আরদ ওয়া হুয়াল আজিজুল হাকীম। তেৱেই আল্লাহ যিজন সৃষ্টিকৰ্তা, অস্তিত্বদাতা আৰু আকৃতিদাতা। উত্তম নামসমূহ তেওঁৰেই। আকাশসমূহ আৰু পৃথিৱীত যি আছে আটায়ে তেওঁৰ পবিত্ৰতা বৰ্ণনা কৰে। তেওঁ মহাপৰাক্ৰমশালী আৰু প্ৰজ্ঞাময়।